তাৰমানে ইয়াত থাকা। পিছে এটা কথা নহয়, তুমি ভাবিছা নেকি যে মোৰ ছোৱালীয়ে তোমাৰ এই জুপুৰি ঘৰটোত ভালকৈ সুখত থাকিব পাৰিব? নাই, কেতিয়াও নোৱাৰে। তাইক মই সৰুৰ পৰা বহুত আৰামত, বহুত মৰমত আৰু একো বস্তুৰে অভাৱ নোহোৱাকৈ ডাঙৰ দীঘল কৰিছোঁ। গতিকে তোমাৰ লগত তোমাৰ এই জুপুৰি ঘৰটোত তাই থাকিব নোৱাৰে। তুমি বেলেগ ব্যৱস্থা কৰিব চেষ্টা লাগিব। কৰিয়ে আছো, কিন্তু এতিয়াই মই ইমানখিনি একো কৰিব নোৱাৰিম। এই ঘৰটোৰ বাদে আৰু মোৰ একোৱেই নাই। আৰু মই চাকৰি এটা বিচাৰি আছো, কিন্তু পোৱাহে নাই। গতিকে মোৰ অকণমান সময় লাগিব মা। মই এতিয়া এইখন ঘৰতে তাইক ৰাখিম আৰু তাইক একো বস্তুৰ অভাৱ হ'ব নিদিওঁ। যিমান পাৰোঁ মই সকলো বস্তু তাই বিচৰা মতে মই কৰিবলৈ চেষ্টা কৰিম মা। আপুনি মুঠতে মোৰ ওপৰত বিশ্বাস ৰাখক। সেইবোৰ মই একো নাজানো। তুমি চেষ্টা কৰি আছো কৰি কিমান দিন কৰিলা কোৱাচোন? কি হ'ল? একোতো নহ'লগৈ। আৰু চেষ্টা কৰিলেও কিমানখিনিলৈকে তুমি আগবাঢ়িব পাৰিবা? কোনোমতে যদি জব এটাও পোৱা, তাত কিমান চেলাৰী পাবা? 5,000, 10,000? সেইখিনিৰে মোৰ ছোৱালী তুমি সুখত থাকিব পাৰিম বুলি ভাবিছা নেকি? নাই, তেনেকুৱা একো নহ'ব। মোৰ নিজৰে সম্পত্তি খাওঁতা নাই। গতিকে তুমি এটা কাম কৰা, তুমি আজিৰে পৰা আমাৰ ঘৰত ঘৰ যোৱা হিচাপে থাকিবা। তোমাৰ এই জুপুৰি ঘৰটোত মই মোৰ ছোৱালীক পঠাবলৈ নাই। মোৰ ছোৱালীয়ে জিদ কৰাৰ কাৰণে, তোমাক ভাল পোৱাৰ কাৰণে মই তোমাৰ লগত বিয়া হ'বলৈ দিলোঁ। কিন্তু এতিয়া তাইক মই এই জুপুৰি ঘৰটোত থাকিব দিব নোৱাৰোঁ। গতিকে তুমি আজিয়ে মোৰ লগত আমাৰ ঘৰলৈ ব'লা। আৰু মোৰ ছোৱালীয়েও তাকে বিচাৰিছে, তুমি যাতে আমাৰ ঘৰত থাকা, ঘৰ যোৱাই হয়। ইয়াত তাই থাকিবলৈ নাহে। গতিকে তুমি যদি তাইক সঁচাকৈ ভাল পোৱা, মোৰ লগত ওলোৱা। আৰু যদি তুমি তাইক ভালেই নোপোৱা, তেতিয়াহ'লে তুমি ইয়াতে থাকা। কিন্তু মোৰ ছোৱালী ইয়ালৈ আহিব নোৱাৰে। হ'ব দিয়ক মা, আপুনি চিন্তা নকৰিব। মই কৈছোঁ নহয়, মই নিশ্চয় কিবা এটা কৰিম আৰু আপোনাৰ ছোৱালীক সুখত ৰাখিম। তাইক মই কেতিয়াও দুখত নাৰাখোঁ আৰু তাইক মই বহুত ভাল পাওঁ। সেইকাৰণে তাইৰ কাৰণে যিমান পাৰোঁ, যিখিনি পাৰোঁ সেইখিনি মই চেষ্টা কৰিয়ে আছোঁ। কিন্তু আপুনিহে নুবুজে কথাবোৰ। এটা চাকৰি পাবলৈ কিমান কষ্ট। মই আপোনালোকৰ ঘৰত থাকিলে জানো সকলো সমস্যা সমাধান হ'ব? তুমিতো পংকজক লগত আনিবলৈ গৈছিলা। তুমি কৈছিলা পংকজ আজিৰ পৰা আমাৰ ঘৰতে থাকিব। ক'তা তুমি অকলে আহিলা যে? তোমাক কি আহিছে নেকি তোমাৰ লগত? তুমি কিবা বিচাৰিবা আৰু মই সেইটো তোমাৰ কাৰণে কৰিব নোৱাৰোঁ। তেনেকুৱা কেতিয়াবা হৈছে জানো? গতিকে তুমি এতিয়া কিয় ভাবিছা যে পংকজক মই আনিব নোৱাৰিলোঁ? আহিছে মোৰ লগত। পংকজ, ভিতৰলৈ সোমাই আহা। পংকজ, তুমি আহিলা? মই তুমি আহিবা বুলি আশা কৰাই নাছিলোঁ। অৱশ্যে বিশ্বাসো আছিল তোমাৰ ভাল পোৱাৰ ওপৰত। মই জানো নহয় তুমি মোক বহুত ভাল পোৱা। সেইকাৰণে তুমি কেতিয়াও ইয়ালৈ নহাকে নাথাকে, সেইটো মই জানিছিলোঁৱে। মা, থেংক ইউ ছ' মাছ মা। তুমি বহুত ভাল আছা। মোৰ মই যি বিচাৰোঁ তাকে তুমি দিয়া। আৰু আজি মই যি বিচাৰিলোঁ সেয়াও তুমি মোৰ কাৰণে কৰিলা। তাৰ কাৰণে থেংক ইউ ছ' মাছ লীনা, মা। মই তোমাক বহুত ভাল পাওঁ আৰু তোমাৰ সুখৰ কাৰণে তুমি যি বিচাৰা সকলো কৰিব পাৰোঁ। তুমিয়ে মই ইয়াত থকাটো বিচৰা নাছিলা জানো? তোমাৰ মায়ে কৈছে নহয়, মই অকল তোমাৰ কাৰণেহে ইয়াত থাকিবলৈ ৰাজি হৈছোঁ। নহ'লে মই ইয়ালৈ কেতিয়াও নাহিলোঁ হয়। তুমি য'ত সুখী বুলি ভাবা, মই তাতেই তোমাৰ লগত থাকিম। তোমাক কেতিয়াও দুখত পেলাব নিবিচাৰোঁ আৰু সেইকাৰণে মই ইয়ালৈ আহিছোঁ। বাৰু, এতিয়া তুমি সুখী নহয়? মই এতিয়াৰ পৰা তোমাৰ লগতে একেখন ঘৰত তোমাৰ লগতে থাকিম। মই জানিছিলোঁ পংকজ, তুমি মোক বহুত ভাল পোৱা আৰু মোৰ সুখৰ কাৰণে তুমি সকলো কৰিব পাৰিবা। মা, দেখিছা নহয়, মই তোমাক এনেই কওঁ নেকি পংকজে মোক বহুত ভাল পায়? এতিয়া দেখিলা নহয়, প্ৰমাণ পাই গ'লাতো তুমি। তুমিয়ে কৈ থাকা আকৌ পংকজে মোৰ কাৰণে একো কৰিব নোৱাৰে। এতিয়া মই যি বিচাৰিছোঁ তেনেকৈয়ে সি কৰিব লৈছে। গতিকে এতিয়াৰ পৰা তুমি কৈ নাথাকিবা পংকজে মোক ভাল নাপায় বুলি। মোক ইমান বেছি ভাল পায় কাৰণে আজি মই কোৱাৰ কাৰণে ইয়াত থাকিবলৈ আহিছে। পংকজ, সঁচাকৈ মই আজি বহুত সুখী তুমি যে আহিলা। কিন্তু এতিয়াৰ পৰা তুমি তাত আৰু কি কৰিম বুলি ভাবিবলৈ কি আছে? তোমাৰ সেইখন ঘৰৰ এতিয়া কোনো প্ৰয়োজন নাই। আৰু সেইখন ঘৰ বুলি কয় নেকি? সেইটো এটা জুপুৰি হয়। সেই জুপুৰিটোৰ বিষয়ে আৰু ইমান ভাবিবলৈ কি আছে? পংকজ, এটা কাম কৰিবা, সেই জুপুৰিটো কাৰোবাক বেচি দিবা। মই ক'ব বিচাৰিছোঁ সেই মাটিডোখৰ কাৰোবাক বেচি দিবা, নহ'লে তাত কিবা এটা কৰিব লাগিব সেই জুপুৰিটো ভাঙি। তাৰ কথা আৰু ইমানকৈ চিন্তা কৰিব নালাগে। সেইখন ঘৰ বুলি ক'ব নোৱাৰি। এনেও তুমি এতিয়া সেইখন ঘৰলৈ ঘূৰি কেতিয়াও যাব নালাগে। গতিকে সেইখন ঘৰৰ প্ৰয়োজনো নাই। নাই মা, এয়া আপুনি কি কৈছে? সেইটো আপোনাৰ কাৰণে জুপুৰি হ'ব পাৰে, কিন্তু সেইটো মোৰ মা দেউতাই বনাই যোৱা ঘৰ হয়, য'ত মই ইমান বছৰে আছিলোঁ। এতিয়া আপুনি তেনেকৈ ঘৰটো ভাঙি তাত কিবা বনাম বা সেই মাটিডোখৰ বিক্ৰী কৰিব গ'লে মই সেয়া কেতিয়াও মানি নলওঁ। আপুনি কোৱাৰ কাৰণে আৰু লীনাই বিচৰাৰ কাৰণে মই ইয়াত থাকিবলৈ আহিছোঁ। কিন্তু সেই বুলি আপোনাৰ কথাত মই মোৰ মা দেউতাৰ ঘৰখন এনেকৈ ভাঙি পেলাব নোৱাৰোঁ। তুমি সেইখন ঘৰ ৰাখি কি সেইটো কৰিবা? কাৰণে বেয়া নাপাব সেইখন আৰু ঘৰ মোক জোৰো এনেই নকৰিব। পৰি থকাতকৈ সেইটো যদি কিবা এটা কামত খটাব পাৰা, তেতিয়া তোমাৰ কাৰণে ভাল হ'ব। মই তোমাৰ কাৰণে ভাবিয়ে কথাষাৰ কৈছিলোঁ। বাকী তোমাৰ ইচ্ছা। আহা মা, তুমি আৰু দেই অহাৰ লগে লগে এইবোৰ কথা আৰু উলিয়াব লাগিছেনে? এইবোৰ পিছতো হৈ থাকিব। পংকজ, তোমাৰ চাগে ভাগৰ লাগিছে ন? ব'লা আমাৰ ৰুমটো দেখুৱাই দিওঁ আকৌ তোমাক। তোমাৰ বস্তুবোৰ ভালকৈ থৈ লোৱাগে। যিহেতু এতিয়াৰ পৰা তুমি ইয়াতে থাকিবা, বস্তুবোৰ ভালকৈ চিজিল কৰি ৰাখিব লাগিব নহয়। ব'লা হ'ব, আৰাম কৰি এতিয়া গৈ অকণমান আৰাম কৰি লোৱা। কিন্তু এই টপিকটোৰ ওপৰত পিছত আমি ভালকৈ আলোচনা কৰিম আৰু তুমিও অলপ ভাবি চিন্তি কথা ক'বা।
এতিয়া গৈ পিনে কথাটো অলপ ভাবিবা মই যিটো কৈছোঁ সেইটো ঠিকেই কৈছোঁ এতিয়া যোৱা পংকজ তুমি ইয়াত কি কৰি আছা কেনেবাকৈ তুমি এইটো ভাবি থকা নাইতো ইয়াত তুমি ফ্ৰীতে থাকিবা ফ্ৰীতে খাবা একো নকৰাকৈ যদি তেনেকুৱা ভাবিছা তেন্তে ভুল ভাবিছা তোমাৰ না চাকৰি আছে না বেলেগ কিবা কাম আছে গতিকে ইয়াত আৰামত বহি বহি খাবলৈ নোপোৱা নহয় যোৱা গৈ পিনে চবৰ কাৰণে ব্ৰেকফাষ্ট বনোৱাগে এনেকৈ ইয়াত আৰামত বহুৱাই খাবৰ কাৰণে তোমাক মই ইয়াত থাকিবলৈ কোৱা নাই গতিকে ঘৰৰ কাম কৰিব লাগিব এতিয়া যোৱা ঠিক ব্ৰেকফাষ্ট আছে হ'ব বনোৱা মা মই এতিয়াই গৈ ব্ৰেকফাষ্ট বনাই দিওঁ মই এইখন ঘৰত যেতিয়াৰ পৰা থাকিছোঁ সদায় ৰাতিপুৱাৰ ব্ৰেকফাষ্ট দুপৰীয়া লাঞ্চ ৰাতিৰ ডিনাৰ মই বনাব লগা হৈছে লীনাইও অলপো মোৰ দুখটো নুবুজে মই কিবা এটা বনাই থকা দেখিলে মাজতে আহি ওলোটাই ক'বহে যে মোৰ কাৰণে এইটো বনাবা কিন্তু মোৰ যে কিমান কষ্ট হৈছে সেইবোৰ বুজিয়ে নাপায় এইখন ঘৰত মইতো নিজে থাকিবলৈ অহা নাই তেওঁলোকে জোৰ কৰাৰ কাৰণে আৰু লীনাই মোক এইখন ঘৰত থাকিবলৈ বিচৰাৰ কাৰণে মই ইয়াত থাকিবলৈ আহিছোঁ কিন্তু এনেকুৱা হ'ব বুলি জনা হ'লে মই কেতিয়াও ইয়াত নাহিলোঁ হয় পংকজ তুমি কি বনাইছা আজি ব্ৰেকফাষ্টত ৱাও লুচি পুৰি বনাইছা নেকি থেংক ইউ দেই তোমাৰ হাতৰ খোৱা যে ইমান সোৱাদ হয় সঁচাকৈ আজিকালি তুমি বনোৱাৰ খাদ্যৰ বাহিৰে মই আৰু একো খাবলৈ মন নকৰোঁ সেইকাৰণে তোমাকে বনাবলৈ কওঁ মই যে বহুত লাকি হয় দেই তোমাৰ নিচিনা ইমান ভাল হাজবেণ্ড পাইছোঁ বাৰু পংকজ তুমি এটা কাম কৰিবাচোন আম আছে নহয় আমৰ জুচ অলপো বনাই দিবা দেই বিৰাট গৰম লাগিছে অকণমান জুচকে খাই লওঁ বুলি ভাবিছোঁ বাৰু ব্ৰেকফাষ্ট সোনকালে লৈ আহা দেই মোৰ ভোকো লাগিছে মই বাহিৰতে বহি আছোঁ ঠিক আছে হ'ব লীনা মই সোনকালে বনাবলৈ ট্ৰাই কৰি আছোঁ কিন্তু ইমানবোৰ বস্তু বনোৱা হৈছে সেইকাৰণে অকণমান টাইম লাগিছে তুমি যোৱা বহাগে মই নি আছোঁ পংকজ মই আৰু লীনা অকণমান বাহিৰ ওলাই যাওঁ আজি যদি লাঞ্চ কৰিবলৈ তোমাৰ কাৰণে আশা কৰি থাকোঁ তেতিয়া হয়তো আমি ভোকতে মৰিব লাগিব আজি ইমান দেৰি কৰিছা তুমি নাজানা নেকি আমি 1 বজাত লাঞ্চ কৰোঁ কিন্তু এতিয়া 1 বাজিবই হ'ল আৰু তুমি এতিয়ালৈকে একো ৰেডিয়ে কৰা নাই গতিকে তোমালৈ বাচ্ছা থাকিলে নহ'ব আমাৰো বহুতো কাম আছে তোমাৰ একো কাম নাথাকিব পাৰে ঘৰত থকাৰ বাহিৰে আৰু তোমাৰ বেলেগ কি কাম আছে কিন্তু মই মোৰ বিজনেছৰ কাম চাব লাগে লীনাই অফিচলৈ যাব লাগে গতিকে তুমি কামখিনিতো অকণমান সোনকালে কৰিব পাৰা টাইমৰ খানাটো টাইমত দিব পাৰা কিন্তু সেইটোও নাই সেইকাৰণে আজি বাহিৰতে আমি লাঞ্চ কৰিম তোমাৰ যি মন যায় বনাই খাই ল'বা অঁ আপোনালোক বাহিৰলৈ যায় নেকি মা আচলতে আজি মোৰ গাটো ভাল লগা নাছিল সেইকাৰণে অকণমান শুইছিলোঁ শুই থাকোঁতে কিমান সময় হ'ল মই গমেই নাপালোঁ মা আপোনালোকে বাহিৰতে লাঞ্চ কৰিব যেতিয়া ময়ো আপোনালোকৰ লগত যাব পাৰিমনে অকলে বনাই খাবলৈ মন নাযায় আচ্ছা এতিয়া তুমি আমাৰ লগত লাঞ্চ কৰিবলৈ যাবা পিছে পংকজ কথা এটা কোৱাচোন তুমি যে লাঞ্চ কৰিবা তাৰ বিলটো কোনে পে' কৰিব তুমি কৰিবা নেকি মই আৰু কি যে কৈছোঁ তোমাৰ ওচৰত পইচা থাকিব লাগিছে নহয় বিল পে' কৰিবলৈ তুমি আমাৰটোতো বাদেই দিয়া নিজৰ খোৱাটোৰ বিল পে' কৰিবলৈ তোমাৰ ওচৰত চাগে 100 টকা এটাও নোলাব আৰু আমাৰ লগত লাঞ্চ কৰাৰ কথা কৈছা ফ্ৰীতে যে ঘৰত খাবলৈ পাইছা থাকিবলৈ পাইছা সিমানে বহুত এতিয়া আমাৰ লগত তুমি লাঞ্চ কৰিবলৈ যাব নালাগে ঘৰত থাকা আৰু যি মন যায় তাকে বনাই খোৱা আমি যাওঁ বহুত হৈ গ'ল বহুত সহ্য কৰিলোঁ মই আজি লীনাই মোৰ ওপৰত এনেকৈ হাঁহিব আহিছে এতিয়া আৰু মই 1 মিনিটৰ কাৰণে এইখন ঘৰত নাথাকোঁ তাই যদি মোক সঁচাকৈ ভাল পায় মোৰ লগত মোৰ সেই জুপুৰি ঘৰটোত থাকিব পাৰিব আৰু যদি মোক ভাল নাপায় তেতিয়াহ'লে ইয়াতে থাকক মই অকলেই গোটেই জীৱন থাকিব পাৰিম কিন্তু সেনেকৈ ইয়াত অপমান হয় সদায় এনেকৈ সহ্য কৰি থাকিব নোৱাৰোঁ আজিয়ে মই ইয়াৰ পৰা ঘৰলৈ গুচি যাম তুমি বেকৰীলৈ ক'লৈ যাবলৈ ওলাইছা আৰু আমাৰ একো খবৰো দিয়া নাই যে কি হ'ল তোমাৰ হঠাৎ লীনা মই আজিৰ পৰা ইয়াত নাথাকোঁ মই ইয়াৰ পৰা আজি নিজৰ ঘৰলৈ গুচি যাম আৰু ইয়াত কেতিয়াও থাকিবলৈ নাহোঁ তুমি যদি মোক ভাল পোৱা আৰু মোৰ লগত থাকিব পাৰিম বুলি ভাবিছা তেতিয়াহ'লে মোৰ লগত ওলোৱা আজিৰ পৰা তুমি মোৰ লগত আমাৰ ঘৰত থাকিবা কিন্তু মই এইখন ঘৰত আৰু থাকিব নোৱাৰোঁ বহুত সহ্য কৰিলোঁ এতিয়া বহুত হৈ গ'ল গতিকে তোমাৰ যাব আছে যদি মোৰ লগত ওলোৱা নহ'লে মই যাওঁ এইবোৰ তুমি কি কৈছা তুমি হঠাৎ এনেকৈ ঘৰ এৰি যাবলৈ ওলালা যে তুমি ইয়াত কিবা কষ্ট পাইছা নেকি কোৱাচোন সকলোতো আছে তুমি খাবলৈ পাইছা সময়ত থাকিবলৈ ইমান ডাঙৰ ঘৰ পাইছা নিজৰ ইচ্ছামতে যি মন যায় তাকে কৰিব পাইছা তাৰপিছতো তুমি ইয়াৰ পৰা এনেকৈ যাব লৈছা যে মই কেনেকৈ বাৰু তোমাৰ লগত তোমাৰ সেই জুপুৰি ঘৰটো থাকিম তুমি কোৱাচোন সৰুৰ পৰা এনেকৈ আহল বহলকৈ থকা একো বস্তুৰ অভাৱ নহয় তুমি মোৰ গোটেই অভাৱবোৰ পূৰণ কৰিব পাৰিবা জানো ঠিক আছে লীনা মই ইয়াৰ পৰা ক'তো মই মোৰ আনচাৰ পাই নাযাওঁ আৰু তুমি যাব নোৱাৰা গতিকে তুমি ইয়াত থাকা মই আৰু ইয়াত 1 মিনিটৰ কাৰণে নোৱাৰোঁ মই কৈছোঁ তুমি থাকা তোমাৰ এই ডাঙৰ ঘৰটোত মই ইয়াত অলপো সুখী নহয় মই মোৰ নিজৰ সেই জুপুৰি ঘৰটোতে সুখী গতিকে তুমি থাকা আজিৰ পৰা তোমাৰ আৰু মোৰ ৰাস্তা বেলেগ আহিছোঁ দিয়া ভালকৈ থাকিবা নাই পংকজ তুমি এনেকৈ মোক এৰি যাব নোৱাৰা মোৰ ভুল হৈ গৈছিল মই তোমাক বহুত ভাল পাওঁ পংকজ তোমাৰ অবিহনে মই থাকিব নোৱাৰিম হ'ব দিয়া তুমি বিচাৰিছা নহয় মই তোমাৰ লগত গৈ তোমাৰ লগত তোমাৰ ঘৰত থকাটো তেতিয়াহ'লে মই যাম তোমাৰ লগত কিন্তু তুমি মোক এনেকৈ অকলে এৰি থৈ নাযাবা মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম মই তোমাৰ লগত যাম পংকজ মোৰো ভুল আছে মই আচলতে তোমাক বুজিবলৈ চেষ্টাই নকৰিলোঁ আচলতে সৰুৰ পৰা লীনাক মই বহুত মৰমত আৰু একো বস্তুৰ অভাৱ নোহোৱাকৈ ৰাখিছোঁ সেয়ে মই ভাবিলোঁ তাই তোমাৰ লগত সেইখন ঘৰ সুখী হ'ব নোৱাৰিব কিন্তু ছোৱালীক বিয়া দি উলিয়াই দিয়াৰ পিছত নিজৰ
গিৰিয়েকৰ ঘৰখনে নিজৰ আপোন হয় সেইটো মই পাহৰি গৈছিলোঁ। লীনা মাজনী, তুমি জোঁৱাইৰ লগত জোঁৱাই ঘৰলৈ যোৱা। আচলতে তোমাৰ আচল ঘৰ সেইখনহে। আজিৰ পৰা তুমি তোমাৰ নিজৰ ঘৰখনত থাকিবা।